আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যিহেতু লকডাউনৰ সময় সকলো আমি ঘৰতে সোমাই থাকিবলগীয়া হৈছে, তো ভাবকচোন আমি দিনবোৰ কেনেদৰে পাৰ কৰাওঁ। আৰু মই চেষ্টা কৰিম আপোনালোকক নতুন নতুন ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াই দিবলৈ। তো ভাবকচোন যাওঁ, যিহেতু দুপৰীয়া বাৰটাই বাজিলে, তো অলপ আজি বোলে আমাৰ ঘৰত হাঁহ মাংস বনাইছে দুপৰীয়া আহাৰ। আজি হাঁহ মাংস বনিব। তো কোমোৰা, নহৰু, শুকান জলকীয়া, আলু আৰু পিঁয়াজ, মছলা এইবোৰ ঘৰতে বনোৱা মছলা, আমি কিনা মছলা ব্যৱহাৰ কৰোঁ। তো এতিয়া প্ৰথমতে দিব বায়ে, এইটো বায়ে বনাইছে, মই নাই বনোৱা মানে। এইটো বায়ে তেলত আপোনাক দিছে আপোনাৰ পিঁয়াজ দিছে, পিঁয়াজখিনি অলপ ভাজি ল'ব লাগে। মছলাখিনি এনেদৰে ঢালি দিব আৰু শুকোৱাৰ পাছত তাৰপৰা মাংসখিনি দিলে হ'ব। এতিয়া মাংস শুকোৱালৈকে অলপ ভাজি ল'ব লাগিব। শুনিলে নহয় কি ক'লে? মাংসখিনি দিয়া হ'ল। হাঁহ মাংস বনি আছে, অলপ দেৰি পাছত কোমোৰা আৰু আলুখিনি দিলে হাঁহ মাংস ৰেডি। ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি চলি আছে। এফালে ভাত, এফালে মাংস। আজি মানে খানাটো অলপ বেছি টেষ্টিয়ে লাগিছে। মাংস বনি আছে, তো মাহঁতৰ ওচৰত যাওঁ, কি কৰিছে মাহঁতি। নানকু, নানকু হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া নানকু। কেমেৰা দেখিলে হাঁহি দেখায়, হাই কৈ দিয়া। নকয় বেয়া। হাঁহ মাংস ৰেডি। ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি চলি আছে। এফালে ভাত, এফালে মাংস। আজি মানে খানাটো অলপ বেছি টেষ্টিয়ে লাগিছে। এয়া ভাত আৰু মাংস, মিক্স চব্জি, গোল নেমু ৰেডি। এতিয়া মই খাই লওঁ। ফাইনেলি বনাই হৈ গ'ল মাংস, জাল চাউলৰ ভাত আৰু মাংস। মই খাই লওঁ, খাই কিনে কৈ আছে কেনেকুৱা হ'ল। ভাতটো খালোঁ, খুব টেষ্টি হৈছিলে মাংসখিনি। আৰু জহা চাউলৰ লগত হাঁহ মাংস বেলেগ এটাই সোৱাদ আৰু দুইটা। এতিয়া আপোনালোকক চিনি পাই নহয় লৈছে, খুব মৰমৰ, আপোনালোকে চাই খুব ভাল পাব। বলকচোন যাওঁ চিনেমা। চিচি কৰিছে, নাঞ্চি, নাঞ্চি, মাচি, মাচি, মাচি। ভাত খাই নিদিয়ে আজি ভাত লাগি আহিছে মোৰ। ইহঁতৰ ইয়াত মানে ইয়ালৈ অহা পানী ইয়াত খাবি। বহুত সৰুতে অনা হৈছিলে। মেচি 5 মান্থছমানত আনিছিলে আৰু নেন্সি 4 মান্থছমানত আনিছিলে। মেচি আহিছিলে কলকাতাৰ পৰা আৰু নেন্সি আহিছিলে পাঞ্জাৱ নে ক'ৰ ফালৰ পৰা আহিছিলে। ইহঁতক এইটো ঘৰতে ৰখা হয় আৰু খুব মৰমৰ হয় আমাৰ ইহঁতি। এতিয়া ইহঁতক ইয়াত ভৰাই দিলে, দেখিছেনে? মেচি হাই, মেচি হেল্ল', হেল্ল' কৰে। এইটো মেচিটো মেল হয় আৰু নেন্সি হৈছে ফিমেল। মানে নেন্সি দেখিছে। এতিয়ালৈকে সিহঁতি 3বাৰ বেবী দিলে আৰু বেবী চব বেলেগ বেলেগ জেগাত পঠিয়াই দিয়া হয়। তো এনেকৈ আৰু কুকুৰবোৰ খুব ভাল লাগে, খুব মানে খুব ভাল লাগে। মোৰ বাৰ ল'ৰা হয়। ইহঁতি ইয়াতে আছে, কি কাৰণে আছে মই ক'ম বাৰু পাছতকৈ আপোনালোকক। তাৰপিছত এয়া মোৰ ভাগিন, বহুত বছৰৰ পাছত ইয়াক পাইছোঁ। বহুত পুৰা দৌৰি বহুত মেলি পাইছোঁ বুলি ক'ব লাগিব এতিয়া আপোনালোকক। কিন্তু মস্ত খৰ। কি হয় তুমি? কি হয় কৈ দিয়াচোন? মস্ত কি? খৰ। কম বাৰু।
মাহীক একদম আকৌ ধৰি চাকত ঘূৰাই দিছে মানে আগত দেখিছিলে নহয় কেনেকৈ উৎপাত কৰি আছিলে তো ইমানে জেঠী বুলি ক'লে বৰ ভয় কৰে তো মই দুবাৰকৈ জেঠে জেঠি বুলি চিঞৰি দিলোঁ জোৰকৈ জোৰকৈ ই আহি মোৰ কোচত এনেকৈ সোমাই আছেহি এটা ভাল বুদ্ধি পালোঁ এতিয়া বেছিকৈ উৎপাত কৰি জেঠী বুলি চিঞৰি দিলে হ'ব নে কি কয় দেখিছে নহয় কেনেকৈ শুই আছে এনেকৈ শুই থকাৰ কাৰণে নহয় জেঠিলে বহুত ভয় কৰে অলপ মই ৰেষ্ট ল'ম মানে কি আৰু দিনত যদি শুই লওঁ মোৰ এটা বহুত ডাঙৰ প্ৰব্লেম কি জানেনে মই যদি দিনত শুই লওঁ তো মোৰ ৰাতি টোপনি নাহে 2টা 3টা বাজি যায় টোপনি নধৰে সেইকাৰণে মই দিনত নুশুৱেই কেতিয়াবা অলপ গেম খেলোঁ গেম মানে কি আৰু পাবজি নহয় আকৌ দেই গেম খেলোঁ লুডু খেলোঁ আৰু কিবাকিবি খেলি মেলি এনেকৈ যদি খেলি টোপনি যাওঁ তেতিয়া বেলেগ কথা কিন্তু মই কিবা নিজে জানিয়ে কেতিয়া মানে ৰাতি শুবলৈ বৰ দিগদাৰ হয় টোপনি নাহে মোৰ আৰু ঠিক আছে আৰু ঘৰত বনাব পাৰি আৰু এতিয়া কফিখিনি দি দিলে অলপ গলিব চিম্পল কফি বিস্কুট এণ্ড চানা ফাইনেলি কফি খালোঁ আৰু কফিৰ লগত যিটো আপোনাৰ ঘৰত মই চানা বনাইছিলোঁ খুব ভাল হৈছিলে বনাই খাব পাৰিব আৰু সেইটো একচুৱেলি চেটিছ কিটচেনত দেখিছিলে আৰু খুব ইজি হয় ইমান বিশেষ টান নহয় আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বিশেষ একো দেখাব নোৱাৰিলোঁ যদি মই চেষ্টা কৰিম এটা আগত তাৰপিছত আগবঢ়াই গ'ল আৰু মই মানে ভাবোঁ আগত এইটো কওঁ সেইটো কওঁ মোৰ এতিয়া মোক সঁচা কথা ক'ব গ'লে একোৱেই লোৱা নাই একোৱেই লোৱা নাই যদি ভাবিতে সেইখিনি চব পাহৰি গ'লোঁ বুলি ক'ব লাগিব প্ৰথম কথা মোৰ ইউটিউবত চেনেল খোলা বহুত ডাঙৰ মন আছিলে আৰু মই বহুত আগৰ পৰা মানে ভাবি আছিলোঁ যে এনেকৈ চেনেল খুলিম আৰু ফাইনেলি আজি মই ভিডিঅ'টো আপোনাৰ আগত আগবঢ়াই দিবলৈ দিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব পিজ্জা বনাইছিলে খুব ভাল হৈছিলে খাবলৈ সেইটো আপোনালোকক ঘৰত বনাই খাব পাৰিব আৰু সেইটো একচুৱেলি চেটাছ কিটচেনত দেখিছিলোঁ আৰু খুব ইজি হয় ইমান বিশেষ টান নহয় আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো বিশেষ একো দেখাব নোৱাৰিলোঁ যদিও মই চেষ্টা কৰিম আপোনালোকৰ আগত নতুন ভিডিঅ' আগবঢ়াই দিবলৈ আৰু মই মানে ভাবোঁ আৰু এইটো কওঁ সেইটো কওঁ বাট মোৰ এতিয়া সঁচা কথা ক'বলৈ গ'লে একোৱেই লোৱা নাই একোৱেই লোৱা নাই যদি ভাবিতে সেইখিনি চব পাহৰি গ'লোঁ বুলি ক'ব লাগিব প্ৰথম কথা মোৰ ইউটিউবত চেনেল খোলা বহুত ডাঙৰ মন আছিলে আৰু মই বহুত আগৰ পৰা মানে ভাবি আছিলোঁ যে এনেকৈ চেনেল খুলিম আৰু ফাইনেলি আজি মই ভিডিঅ'টো আপোনাৰ আগত আগবঢ়াই দিবলৈ দিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যদি ভিডিঅ'টো বেয়াও পায় তেতিয়া কমেণ্ট কৰি জনাব তাৰপিছত আকৌ কৈছোঁ মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যিহেতু এতিয়া ভাত বনাবলৈ সময় হ'ল মাক অলপ সহায় কৰি মাৰ পৰা অলপ ভাঙি খাম আৰু আজি ভিডিঅ'টো একো বিশেষ দেখুৱাব নোৱাৰিলোঁ যদি মই আগলৈ আৰু নতুন ভিডিঅ' আগবঢ়াই দিব আপোনালোকৰ লগত চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই গুড নাইট টেক কেয়াৰ